জুবিনৰ জীৱনটো উদযাপন কৰাবলৈ শিকিব লাগে অভিনেতা ৰবি শৰ্মা। কামপুৰৰ গুইমাৰী প্ৰাথমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তীত উপস্থিত অভিনেতাগৰাকী। জুবিনৰ মৃত্যুত আমি যিমান শোক প্ৰকাশ কৰিছোঁ তাতকৈ বহলকৈ জুবিনৰ জীৱনটো উদযাপন কৰাবলৈ শিকিব লাগে। এই মন্তব্য বিশিষ্ট চলচ্চিত্ৰ অভিনেতা ৰবি শৰ্মাৰ। উল্লেখ্য যে আজি নগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত ৭১ নং গুইমাৰী প্ৰাথমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তীৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট অভিনেতা ৰবি শৰ্মা। পুৱা বিদ্যালয়খনৰ পৰা উলিওৱা বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে। অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত সৰু ঠাইত লোকসকলৰ মাজত থকা একতাক প্ৰশংসা কৰাৰ লগতে এনে একতাৰে অসমত ডাঙৰ কৰ্ম সম্ভৱ বুলি মন্তব্য কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত প্ৰশ্ন কৰোঁতে অভিনেতাগৰাকীয়ে উল্লেখ কৰে যে জুবিনৰ ন্যায় আশা কৰাৰ আগতে প্ৰাথমিক কামখিনি কৰা নহ'ল আৰু সমগ্ৰ ন্যায় প্ৰক্ৰিয়া সমগ্ৰ অসমবাসী ৰাইজে ক্ষোভিত বুলি মন্তব্য কৰে। এখন সৰু ৰাজ্য চৰকাৰে যদি ৰাইজৰ দুখ বুজি নাপায় তেনে চৰকাৰ ব্যৰ্থ বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীয়ে ইয়াকো কয় যে জুবিন গাৰ্গৰ নীতি আদৰ্শ সমগ্ৰ অসমতে আছে। লগতে কামপুৰৰ গুইমাৰী গাঁৱৰ ৰাইজে জ্ঞানৰ পোহৰ বিলোৱা এই বিদ্যালয়খনৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ বাবে গাঁওবাসীয়ে যি প্ৰচেষ্টা হাতত লৈছে তাতে জুবিনদাৰ আদৰ্শ বিচাৰি পোৱা বুলি মন্তব্য কৰে অভিনেতাগৰাকীয়ে। কালিলৈ অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত কেইবাগৰাকীও শিক্ষাবিদ উপস্থিত থকাৰ লগতে এক জাতি জনগোষ্ঠীৰ এক সন্মিলন অনুষ্ঠিত হ'ব। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। আজি ৭১ নং গুইমাৰী প্ৰাথমিক বিদ্যালয়ৰ যি বেনালাই অনাগৰিক ভাৰতৰ যি অনুষ্ঠান ইয়াত উপস্থিত থাকিবলৈ পাই কৰিছোঁ আৰু বিষয়সকলৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে মাতি আনি তেওঁলোকৰ এই বৃহৎ যি আজি তেওঁলোকে এটা সময় পাৰ কৰিলে তাৰ আজি উদযাপনৰ সময়ত তেওঁলোকে মোক লগত বিচাৰিছে। তাৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। অসমবাসী ৰাইজে আজি অত বছৰ দি অহা আশীৰ্বাদৰ বাবে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু খুব ভাল লাগিছে এনেকুৱা এটা থলুৱা অনুষ্ঠানত আহি ভাগ লৈছোঁহি। তেখেতসকলৰ লগত তেখেতসকলৰ সুখৰ এক অংশ মোক দিছে, তাৰ বাবে মই তেওঁলোকৰ ওচৰত আজীৱন কৃতজ্ঞ হৈ থাকিম। আৰু আজি ইয়াত আহি যিটো উপলব্ধি কৰিলোঁ যে প্ৰতিটো জাতি জনগোষ্ঠীয় মানুহখিনিয়ে আজি যি ধৰণে আমাক আদৰিলে, যি ধৰণে তেওঁলোকে এটা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে, ইমান এটা দীঘলীয়া শোভাযাত্ৰা, ইমান এটা সৰু অঞ্চল, ইয়াৰ মানুহখিনিৰ একতা দেখি ভাল লাগিলে। এই একতাই আমাৰ প্ৰতিজন আচলতে শিল্পীৰ সপোন। গতিকে এইখন অসম যদি থাকে আমি ভাবোঁ আমাৰ মাজত যদি কোনো ধৰণৰ ভাগ নাথাকে, আমি যদি এক হৈ চলিব পাৰোঁ এই ধৰণে মই ভাবোঁ আমি ডাঙৰতকৈ ডাঙৰ কাৰ্য সাধন কৰিব পাৰিম। গতিকে ইয়ে হওক অসমবাসী ৰাইজৰ চালিকা শক্তি। আৰু প্ৰকৃততে যেতিয়া আমি এনেকুৱা ঠাইলৈ আহোঁ আৰু আমাক কোৱা হয় যে অতি পিছপৰা অঞ্চললৈ আপোনালোক আহিছে, মই কিন্তু কোনো দিশে তেওঁলোকক পিছপৰা অঞ্চল হিচাপে নেদেখোঁ। কাৰণ আমাৰ জাতিটোৰ যি আৱেগ, আমাৰ গামোচাখনৰ যিটো প্ৰতীক, প্ৰকৃতি আৰু পুৰুষ একাত্ম হৈ চলিব পৰা যি শক্তি, এই শক্তি কেৱল মই দেখিছোঁ গ্ৰাম্য অঞ্চলত বেছি। গতিকে এইবোৰ অঞ্চল আচলতে পিছপৰা নহয়, এইবোৰ আচলতে প্ৰকৃতি আৰু পুৰুষৰ যি সন্তুলন সেই বুজাই ৰখা কিছুমান স্থান। গতিকে এইবোৰ স্থান আচলতে আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। চহৰটো কস্মপলিটেন নেচাৰ, চহৰত বিভিন্ন জাতি জনজাতি বিভিন্ন ঠাইৰ মানুহ আহি তাত কৰ্মসূত্ৰে আহি সংস্থাপন লয়। কিন্তু এই যে গাঁৱৰ যি নিভাঁজ যিখিনি আমাৰ স্থানীয় যিখিনি ভূমিপুত্ৰ, এইসকলৰ মাজত মই আচলতে কোনো ধৰণে পিছপৰা অঞ্চলত থকা যেন নালাগে। হয়, সা সুবিধা কিছু নাথাকে, কিন্তু সেই সা সুবিধাবোৰ নোহোৱাকৈও কিন্তু জীৱন উদযাপন কৰি আছে আৰু কৰিব পৰাটো ভাল। আজিৰ তাৰিখত যি ধৰণে আমি আটাই এটা মোবাইল ফোনৰ ওপৰত ডিপেণ্ডেণ্ট এটা জীৱন আমি কটাই আছোঁ, সেইটো নোহোৱাকৈ যদি কোনোবা জীয়াই থাকিব পাৰিছে, মই ভাবোঁ তেওঁলোক বৰ ভাগ্যৱান। গতিকে মোৰ বৰ ভাল লাগিছে। আৰু ইয়াত মানুহখিনিৰ যি হাঁহি, তাৰ মাজত যি সৰলতা মই দেখা পাওঁ, এই সৰলতা আচলতে আমাৰ বাবে মানে শলাগ ল'বলগীয়া আৰু ই আমাৰ বাবে এক আশীৰ্বাদ। গতিকে বৰ ভাল লাগিছে আহি। আৰু আপোনালোকৰ যিখিনি সংবাদকৰ্মী আজি ইয়াত আহি উপস্থিত হৈছে, আপোনালোককো ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ এই সৰু সৰু কথাবোৰ, আমাৰ এই সৰু সৰু প্ৰচেষ্টাবোৰ, আজি তেখেতে অত বছৰ ইয়াত জন্ম হৈ তেওঁলোক বাহিৰলৈ ওলাই গ'ল, উভতি আহি আকৌ ঠাইখনৰ কাৰণে কিবা এটা কৰাৰ যি ইচ্ছা তেওঁ প্ৰকাশ কৰিছে, মই ভাবোঁ এনে মহৎ লোকৰ যেতিয়া প্ৰয়োজন যেতিয়া উপস্থিতি থাকিব এখন সমাজত, সেই সমাজখন কেতিয়াও পিছপৰা হ'ব নোৱাৰে। গতিকে এই সুযোগতে আপোনালোক আটাইকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোক আটাইৰে সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। জুবিনৰ মৃত্যু হোৱা আজি আদৰ্শ বিচাৰি পাইছে নেকি আচলতে? জুবিনৰ নীতি আদৰ্শ কেৱল গুইমাৰীতে নহয়, সমগ্ৰ অসমতে আছে। জুবিনৰ যি সপোন বৰ অসমৰ, যি সপোন কিতাপৰ প্ৰাধান্য, যি সপোন তেওঁ যিটো সপোনৰ আত্মবিশ্বাসত তেওঁ কৈ গৈছিলে যে আমাৰ গামোচাখনেই কেৱল অসমীয়া জাতিটোৰ নহয়, পৰিচয় নহয়, পৰিচয় হ'ব জ্ঞান। সেই জ্ঞানৰ পোহৰ যেতিয়া বিলাব, আজি যেতিয়া তেওঁলোকে এখন স্কুলৰ ১৫০ বছৰীয়া উদযাপন, যেতিয়া ১৫০ বছৰ এখন প্ৰাথমিক বিদ্যালয় আছে,
তাৰে যিটো প্ৰতীক বা তাৰ যি প্ৰচেষ্টা স্থানীয় লোকৰ বা যিসকল লোকৰ ইয়াতে যিয়ে এই সমাজখনৰ লগত জড়িত হৈ আছে সেইটোৱে আচলতে বুজায় জুবিনৰ সপোন কিছু ৰূপত মানে পূৰ্ণ হোৱাৰ। আৰু বাকী মই সদায় এইটো কথা কৈ আহিছোঁ, আগতেও কৈছোঁ, আজিও আকৌ কওঁ যে জুবিনৰ মৃত্যুৰ শোক প্ৰকাশ আমি যিমান বহলকৈ কৰিছোঁ তাতকৈ বহলকৈ আচলতে জুবিনৰ জীৱনটো উদযাপন কৰিবলৈ আমি শিকিব লাগে। গতিকে জুবিনৰ জীৱনটো যদি উদযাপন কৰিব পাৰোঁ তেতিয়াহ'লে জুবিন অমৰ, জুবিন আমাৰ মাজত থাকিব। ধন্যবাদ।